Hello everyone. তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সৰ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ আগত আমি যেটো চেপ্টাৰ তোমালোকক ইউটিউবত পঢ়াই আছো বিদ্যুৎ চেপ্টাৰটো সেই চেপ্টাৰটোৰ আজি কেইটামান আমি PYQ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ডিসকাস কৰিম। যিবোৰ তোমালোকৰ ফাইনাল এক্সামত আহি গৈছে। ইয়াতে তোমালোকে 2015 ৰ পৰা 2012 ৰ পৰা 2023 পৰ্যন্ত যিমানখিনি কোৱেশ্চন আহিছে প্ৰত্যেকটো কোৱেশ্চন আমি এই ভিডিঅ'টো তোমালোকৰ আগত আলোচনা কৰিম। এইটো আমাৰ আজি PYQ সিৰিজৰ এইটো প্ৰথম ভিডিঅ' আৰু এনেকুৱা ভিডিঅ' আহি থাকিব। তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। তো ইয়াত প্ৰথম কোৱেশ্চনটো হ'ল বৰ্তনী কাক বোলে। ইয়াতে আমাক বৰ্তনী কাক বোলে দিছে বা কেতিয়াবা এই কোৱেশ্চনটো তোমালোকক এনেকৈ দিব পাৰে বৈদ্যুতিক বৰ্তনী কাক বোলে। তো ইয়াৰ উত্তৰটো যদি তোমালোক লাগে তোমালোকে আমাৰ প্ৰথম ভিডিঅ'টো চাব পাৰা। তাত উত্তৰটো আমি ধুনিয়াকৈ লিখি দিছো। তথাপি কৈছো যে বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধপতিতাকে বৈদ্যুতিক বৰ্তনী বোলে। এইটো তোমালোকৰ 2021 ত আহিছিল। তাৰ পিছৰ কোৱেশ্চনটো চোৱা 1 এম্পিয়াৰ প্ৰবাহৰ সংজ্ঞা দিয়া। যে 1 এম্পিয়াৰ প্ৰবাহ কাক বোলে। তো 1 এম্পিয়াৰ প্ৰবাহ কি মই শৰ্টকৈ বুজাই দিছো। আমি জানো এটা ফৰ্মুলা I = Q/T। এতিয়া এই I টো আমি কেতিয়া 1 পাম যেতিয়া আমাৰ এই Q2 মানে আধানটো 1 কুলম হ'ব আৰু এই সময়টো 1 সেকেন্ড হ'ব তেতিয়া তাক আমি কি বুলি কম 1 এম্পিয়াৰ বুলি কম। যে 1 এম্পিয়াৰ বুলি কেতিয়া কম যেতিয়া আমাৰ আধানটো 1 কুলম হ'ব আৰু সময়টো 1 সেকেন্ড হ'ব তেতিয়া তাক আমি 1 এম্পিয়াৰ বুলি কম। তো ইয়াৰ প্ৰত্যেকটো কোৱেশ্চনৰ এনসাৰ তোমালোকে সেই তিনিটা ভিডিঅ' মই আপলোড কৰিছো সেই তিনিটা ভিডিঅ'ত পাবা। মই ডেসক্ৰিপচনত লিংক দি দিম। আশা কৰোঁ বুজি পাইছা। তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো চোৱা 1 কুলম আধান হ'বলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা। এইটো তোমালোকৰ 2014 ত আহিছিল। এইটো উত্তৰ কি হ'ব তোমালোকৰ। সো এইটো উত্তৰ মই লিখাই দিয়া নাই তোমালোকে এইটো নোট ডাউন কৰি লবা। 3 নম্বৰ কোৱেশ্চনটোৰ উত্তৰ হ'ব তোমাৰ 6 × 10⁻18 টা। সো তোমালোকে এইটো নোট ডাউন কৰি লবা আৰু কোৱেশ্চনটো লিখি যাবা। তো এইটো কি হ'ব 6 × 10⁻18 টা। আশা কৰোঁ তোমালোকে নোট ডাউন কৰিলা। নেক্সট কোৱেশ্চন। নেক্সট কোৱেশ্চনটো চোৱা। নেক্সট কোৱেশ্চনটো দিছে বৈদ্যুতিক আধানৰ SI একক কি। আমাক বৈদ্যুতিক আধানৰ SI একক লিখিব কৈছে। তো আমি জানো যে বৈদ্যুতিক আধানৰ SI একক কি হয় তোমাৰ কুলম হয়। কি হয় তোমাৰ কুলম। বৈদ্যুতিক আধানৰ SI একক কুলম হয় যাক আমি C দি বুজাও। তো আশা কৰোঁ বুজি পালা। তাৰ পিছত আমি 5 নম্বৰ কোৱেশ্চনটো চোৱা। এইটো কৈছে 1 এম্পিয়াৰত কিমান মাইক্ৰ এম্পিয়াৰ। 1 এম্পিয়াৰত কিমান মাইক্ৰ এম্পিয়াৰ এইটো তোমাৰ 2017 ত আহিছিল। এইটো কোৱেশ্চন পৰীক্ষাত তোমালোকৰ ফাইনাল মেট্ৰিকৰ ফাইনাল পৰীক্ষাত। তো ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ 1 এম্পিয়াৰত কিমান মাইক্ৰ এম্পিয়াৰ কৈছে হয় না নহয় কিমান মাইক্ৰ এম্পিয়াৰ কৈছে। তো মাইক্ৰ এম্পিয়াৰ ক'লে কিমান হ'ব তোমাৰ 10⁻6 মাইক্ৰ এম্পিয়াৰ। তাৰ পিছত তোমালোকক এটা 6 নম্বৰ কোৱেশ্চনটো চোৱা বিভৱবেদৰ SI একক কি। যে বিভৱবেদৰ SI একক লিখিব কৈছে। এইটো তোমালোকৰ আছিল 2012 ত। এতিয়া তোমালোকে যদি বস্তুবোৰ চোৱা তোমালোকৰ SI ইউনিটবোৰ আহি আছে হয় না নহয়। এবাৰ আহিল তোমালোকৰ বৈদ্যুতিক আধানৰ SI একক এবাৰ আহিল বিভৱবেদৰ SI একক। কিন্তু এতিয়া হয়তো এইটো আহিব পাৰে যে বিদ্যুৎ প্ৰবাহৰ SI একক কি হয় না নহয় কাৰণ SI এককৰ ওপৰত কোৱেশ্চন আহি আছে। সো তোমালোকে এইটো চাই যাবা যে বিদ্যুৎ প্ৰবাহৰ SI একক কি। বিদ্যুৎ প্ৰবাহৰ SI একক হ'ল এম্পিয়াৰ যাক আমি এ আকাৰে ডিনোট কৰোঁ। তাৰ পিছত তোমালোকে 7 নম্বৰ কোৱেশ্চনটো চোৱা। কি কৈছে এটা বৈদ্যুতিক বাল্বৰ তার ডালে 10 মিনিট সময় 0.5 এম্পিয়াৰ প্ৰবাহ লয়। বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা। আমাক ইয়াতে বৈদ্যুতিক আধানৰ পৰিমাণ উলিয়াব কৈছে। এতিয়া এইটো কোৱেশ্চন তোমালোকৰ 2020 ত আহিছিল। এতিয়া এইটো তোমালোকে কি কৰিবা তোমালোকক গিভেন কি ডাটা দিয়া আছে। তোমালোকক 10 মিনিট মানে তোমালোকক সময় দিয়া আছে t দিয়া আছে কিমান 10 মিনিট। এতিয়া কি কৰিব লাগিব মিনিটক সেকেন্ডলৈ বনাব লাগিব। মিনিটক সেকেন্ডলৈ বনাবলৈ কি কৰিব লাগিব 60 দি মাল্টিপল কৰিব লাগিব। আৰু কি দিয়া আছে I দিয়া আছে। I কিমান দিয়া আছে 0.5 এম্পিয়াৰ দিয়া আছে। এতিয়া আমি এটা ফৰ্মুলা জানো কি ফৰ্মুলা I = Q/T
টি ইয়াৰ ভিতৰত আমি কি টিটো জানো কিউটো নাজানো আমি টিটো জানো দিয়া আছে আৰু আইটো জানো তো আমি ইয়াৰ পৰা কিউটো উলিয়াব পাৰোঁ সো এইটো ডাইৰেক্ট কোৱেশ্চন এইটো তোমালোকৰ বুকত ডাইৰেক্ট কোৱেশ্চন হয় আৰু মই ডাইৰেক্ট কোৱেশ্চন এইটো তোমালোকক সেই ভিডিও তিনিটাত কৰাই দিছো সো তোমালোকে সেই ভিডিওটো চাবা মই এটাই কথা ক'লো সেই তিনিটা ভিডিওটো চোৱা ইয়াৰ প্ৰত্যেকটো এনসাৰ তোমালোকে পাবা সো তোমালোকে সেই তিনিটা ভিডিও চাব পাৰা তাৰ পিছত এটা কোৱেশ্চন কৰাইছো 8 নম্বৰ কোৱেশ্চনটো চোৱা অমৰ সূত্ৰটো লিখা আৰু ইয়াৰ গাণিতিক ব্যাখ্যা আগবঢ়োৱা এইটো তোমালোকৰ 2023 ত আহিছিল তো অমৰ সূত্র কি যে v = ir ইয়াকে আমাক অমৰ সূত্র বুলি কোৱা হয় v = ir ইয়াতে আমাক অমৰ সূত্র বুলি কোৱা হয় ইয়াত যেটো r হয় এইটো হয় তোমাৰ ৰড নহয় এইটো ৰড এইটো এটা প্ৰপৰ্শনালি কনস্ট্যান্ট হয় মানে সমানুপাতিক ধ্ৰুৱক হয় যাক কোৱা হয় কি ৰড বুলি কোৱা হয় এই v টো কি বুজায় বিভৱ বেদ বুজায় আৰু i টো কি বুজায় তোমাৰ কারেন্ট বুজায় মানে প্রবাহ বুজায় বুজি পালা তো এইটো আছিল আমাৰ অমৰ সূত্ৰ আৰু ইয়াৰ গাণিতিক ব্যাখ্যা এইটোই মানে তোমালোকক সূত্ৰটো লিখিব লাগিব সূত্ৰটো লিখি তোমালোক কি কৰিব লাগিব গাণিতিক ব্যাখ্যা মানে এইটো v proportional to i তো ইয়াতে যেতিয়া proportionally চিহ্নটো আমি সমান চিহ্নলৈ কনভাৰ্ট কৰিম তেতিয়া আমাৰ এটা কনস্ট্যান্ট আহিব সেই কনস্ট্যান্টটো কি r যা r কি বুলি কোৱা হয় ৰড বুলি কোৱা হয় এইবোৰ লিখি দিবা তো তোমালোকে মাৰ্ক পাবা আৰু এইটো কোৱেশ্চন তোমালোকৰ কেতিয়াবা 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে আহে সো আজি এইকেইটা PYQ কৰালো মই যেকেইটা ভিডিও তোমালোকক দিছো লেকচাৰ বিদ্যুৎ চেপ্টাৰটোৰ সেইকেইটাৰ পৰা মানে কিমানখিনি PYQ আহিছে তোমালোকৰ সেইকেইটা মই কৰাই দিলো তোমালোকক যদি আমাৰ ভিডিওটো ভাল লাগিছে তেনেহলে তোমালোকে এটা লাইক কৰি দিবা তেনেহলে আমাৰ কি হ'ব ভিডিও বঢ়াৰ যেটো উৎসাহ সেটো আমাৰ বাঢ়ি যাব আৰু তোমালোকৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা তোমালোকে যদি নতুন হয় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তো আজি ভিডিওটো চাই সবাইকে ধন্যবাদ জনাইছো